হাজোৰ নকুচিত নিশা চতুৰ্থ বাৰ্ষিক ৰঙালী বিহু সন্মিলন সম্পন্ন নকুচি গাঁও উন্নয়ন সমিতিৰ উদ্যোগত স্থানীয় উদ্যোগ পামত অনুষ্ঠিত হৈ যায় বিহু সন্মিলন সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰে কণ্ঠশিল্পী সুবাসনা দত্ত আৰু বিকশিতা গগৈ এফালে সাংস্কৃতিক অনুষ্ঠানত নলবাৰীৰ পাঞ্চৈ গোষ্ঠীৰ বাৰে ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰি অভিভূত হৈ পৰে বিহু প্ৰেমী ৰাইজ এই সাংস্কৃতিক অনুষ্ঠানত হাপা শ্ৰেণীৰ কৌতুক অভিনয় কৰি শ্ৰোতা ৰাইজক বাৰুকৈ আপ্লুত কৰি তোলা পৰিলক্ষিত হৈছে অনুষ্ঠানত প্ৰাগ নিউজ আৰু দৈনিক জনভূমিৰ হৈ প্ৰাগ তীৰ্থ সহায় ন্যাসে বিহুৰ উলক জনাই বৰ্ণাঢ্যৰ বন্ধু হাজু গৌৰৱ বনমালী শৰ্মাক বিহুৰ উলক গ্ৰহণ কৰি অভিভূত হৈ পৰে উদ্যোগপতি বনমালী শৰ্মা হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট অসম আদিত্য পহিলা বহাগ প্ৰথম বহাগৰ প্ৰথম দিনটোত মই অসমবাসীলৈ নৱবৰ্ষ আৰু ৰঙালী বিহু উলক জনালোঁ আৰু এইখন বিহু মই পূৰ্বতে আহিছোঁ নকুচিৰ বিহুখনলৈ আৰু এইখন অলপ ব্যতিক্ৰমী বিহু সদায় দেখিছোঁ বনমালী শৰ্মা এই অঞ্চলৰ এজন সমাজহিতৈষী ব্যক্তি এজন উদ্যোগী ব্যক্তি যিজন ব্যক্তি উদ্যোগত এই বিশাল বিহুখন আয়োজন কৰা হৈছে আৰু তাৰ কাৰণে মই বনমালী শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁ সমাজৰ কাৰণে দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণে কাম কৰি গৈছে আৰু আজি ইয়াত আহি পেলাই উপস্থিত হৈ ভাল লাগিল এইকাৰণে যে আমাৰ অসমৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ লগতে বিভিন্ন ঠাইৰ ইয়াতে শিল্পী আহি অনুষ্ঠান পৰিৱেশন কৰিছে এই অনুষ্ঠান উপভোগ কৰি মই নিজে যথেষ্ট মানে ভাল লাগিলে যথেষ্ট উপকৃত হ'লোঁ মই আশা কৰিছোঁ অনাগত দিনত এই বিহুখন আৰু জিলিকি উঠিব এই কামনা কৰিছোঁ অসমবাসী ৰাইজক NKS ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি তেতিয়াহ'লে আপোনালোকে আহক NKS ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সচেঞ্জ ৰেটবোৰ দি থকা হৈছে আপোনালোকৰ বিহু লাগিছে নে আমাৰ কিন্তু ডিলাৰত লাগিছে আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10 হাইয়েষ্ট ডিছকাউণ্ট চলি আছে up to 78,000